মই ডেইলি বাজেট ডেইলি দি যাম বুলি কৈছিলোঁ আপোনালোকক। নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, কালি ৰাতি ৱেইটিং ৰুমত থাকিলোঁ, তাতো এচি বিন্দাছ শুব পাৰি। আৰু আপোনাৰ এতিয়া আহি গ'লোঁ আমাৰ ট্ৰেইনত। আমাৰ যিখন ট্ৰেইনত আমি দিল্লীলৈকে যাম, ট্ৰেইনখন মানে ৰাজধানী নহয়, চম্পককান্তি, কিন্তু ফেচিলিটি পোৱা এইটো A1 পোৱা A1 নে কি কওঁ? হয়, ঠিক আছে। A1 ফেচিলিটি এইবোৰ বেডচাটো আছে, পাৰিলে হ'ল। এইফালে মাইনা আল্টিমেট না সেই তাৰ কাৰণে আমি পিকুদাৰ আগতে এটা থেংকছ দিব লাগিব। অঁ, বন্ধুসকলে আমাৰ খানা আহি গ'ল। ভেজ আছে, পনীৰ আছে, কি কি আছে দেখাম। চালাড বনাই আছে। মাইণ্ডে বৰ ধুনীয়া বস্তু আনিছে, আৰু এয়া আহিছে পুৰা ভেজ, মানে নহৰু পিঁয়াজ নাই ইয়াত, এনেকৈ ক'লেও বনাই দিয়ে ধুনীয়াকৈ। তেওঁলোকে মানি আছে। আমি ইয়াত নহৰু পিঁয়াজ আছে, বাকী ভেজ। বন্ধুসকল, সেয়া ক'ত পালোহি জানো, ট্ৰেইনখন নৰখাই নহয়, এতিয়া ক্ৰচিং কৰি গ'ল, এখন গৈছে। ক্ৰচিং পালোঁ, ক্ৰচিং পাই এখন নামিছোঁ। ভিতৰত এনেকুৱা ঠাণ্ডা, ইয়াত গৰম। এতিয়া ৰক লৈ শুই আহিছোঁ আমি, ইয়াত গৰম মানে ক'ব গ'লে টিকা ফটা ৰ'দ দিছে আৰু। এই আমাৰ ৰাতি খানা আহি গ'ল। এইটো পনীৰ নাম, এইটো পনীৰ আছে, এইটো কিবা ভাজি এটা আছে, তাৰপৰা এইফালে ডাল আছে, ভাত আছে, ৰুটি আছে। এইটো দিছে আৰু টেষ্ট কেনেকুৱা বন্ধুসকল, নিউ দিল্লী পাই গ'লোহি। ইয়াত পুৰা বৰষুণ দি আছে, বৰষুণ। বাকী ৰেষ্ট লৈ আছে আমাৰ বাৰ্ডু ৰাইজে পুৰা আলোচনা কৰিছে ক'ত কেনেকৈ যাম ইয়াত। দাদা যামগৈ আৰু দাদা আমাক বহুত সহায় কৰিলে, তেওঁ প্ৰজিত কৰে। বাহিৰত ওলাই লগ পাই আছোঁ, ৰ'ব। হোটেল পয়েন্ট আপনারা হ্যাঁ নাম মন্দির भैया আমাৰ ৰাইচ পইনাটো আৰু দুটা শুই আছে ইফালে বৰমুদা পাই আছে। বন্ধুসকল, এয়া আমি দিল্লী পাই গ'লোঁ। সেই দিল্লীৰ পৰা ট্ৰেইনৰ পৰা নামি ওলাই আহিছোঁ গাড়ীৰ কাৰণে। আপোনালোকে এটা মন কৰিবলগীয়া কথা কৈ দিওঁ, দিল্লীৰ পৰা যেতিয়া আপুনি গাড়ীত নামিব, কিবা ট্ৰেইনৰ পৰা নামিব, নামাৰ লগে লগে বাহিৰলৈ ওলাই আহিলে বহুত দেলালি পাব। মানে গাড়ী লাগে এনেকৈ সুধিব, গাড়ী আপোনাৰ পিছা নেৰিব, একদম মুখলৈকে আপোনাক টুন আহিব। তাৰপৰা গাড়ী নৰ'ব। মই আপোনালোকৰ গাড়ী নাম্বাৰ, যদি গাড়ীত আহিবলৈ মন আছে গাড়ীৰ নাম্বাৰ এটা মই দি দিম, তাৰপৰা কণ্টেক্ট কৰি আহিব। যিখন গাড়ীত এতিয়া আমি আহি আছোঁ বৰ্তমান, সেইখন গাড়ী নাম্বাৰ দি দিম, কণ্টেক্ট কৰি ল'ব। আৰু যদি বাছত যাওঁ বুলি ভাবে, বাছত গ'লে এনেকৈ যাব পাৰিব, মেট্ৰ' আৰু আপোনাৰ ৰিক্সা, ই-ৰিক্সা এনেকৈ সেইবিলাকত যাব পাৰিব। যদি বাছত যায় তেতিয়া ISBT-লৈকে গুচি যাব। মেট্ৰ'ত গ'লে 20 টকা ল'ব, ৰিক্সাত দামটো পাতি ল'ব, সুধি যাব, এনেকৈ গুচি যাব। সেয়াই আৰু ট্ৰেইনত যদি ভাবে আপোনালোকে কিমান লৈছে, যদি ট্ৰেইনত যদি ভাবে কিমান লৈছে, এনেকৈ ট্ৰেইনখনৰ মই ডেইলি বাজেট ডেইলি দি যাম বুলি কৈছিলোঁ আপোনালোকক। ইমান কম দামত যাব পাৰি, আমাৰ উদ্দেশ্য এইটো আছিলে। ট্ৰেইনত লৈছে আপোনাৰ 2200 টকা, দিল্লীলৈকে 2200 টকা লৈছে। আৰু খোৱা বোৱা ধৰি লওক, তাত দুসাঁজ খাব লাগিব, খানা বহুত ধুনীয়া, তাত দুসাঁজ খাব পাৰিব। 2200 টকা যে লৈছে AC ডবা, তেনেকৈ শ্লিপাৰ লৈ শুই আহিব পাৰিব। খানা তাত বহুত ধুনীয়া হয়। খানা যদি আপোনালোকে চাই, দুসাঁজ খানা দিব, ভাত ৰুটি এনেকৈ থাকিব। খানা দেখাইছোঁৱেই, 150 ল'ব, 300 টকা। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো ল'ব, ব্ৰেকফাষ্টটোত হ'ব 50 টকা, 60 টকা এনেকুৱা। খুব কম দামতে 2500-2600 টকাত আপোনালোকে দিল্লী পাই যাব। দিল্লীৰ পৰা এনেকৈ বাছত গ'লে 500 টকা হৰিদ্বাৰলৈকে। যদি টেক্সি লৈ যায়, আমাৰ লেখীয়াকৈ যদি টেক্সি লৈ আহে, তেতিয়া
পাৰ্চন 500-600কৈ পৰিব ইমানেই আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ ভাল লাগিছে যদি লাইক কৰি দিব লাইক এটা কৰিব বাবা কমেণ্টত মহাদেৱ হৰ হৰ মহাদেৱ লিখিব আৰু ৰাইজ আছে জয় অসম জয় জুবিন দা